বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত এখন সংগীত বিদ্যালয়। কাৰ অৱহেলা নিঃশেষ হ'ল বিদ্যালয়খন। আজিও স্মৃতিয়ে আমনি কৰে বহুজনক। জহি খহি যোৱা এটা পকী ভৱন। ডাষ্টবিনত পৰিণত হৈছে ভৱনটো, কিন্তু সেই ভৱনটোৰ আছে এক সোণালী ইতিহাস। বিষ্ণু ৰাভা দিৱসত প্ৰাসংগিক হৈ পৰিছে সেই স্মৃতি কথন। ইয়াত আছিল এখন সংগীত বিদ্যালয়। গীত বাদ্যৰে মুখৰ হৈ আছিল বিদ্যালয়খন, কিন্তু আজি এই পৰিৱেশ নাই। শিলঘাটত 1960 চনত এখন সংগীত মহাবিদ্যালয় স্থাপন কৰিছিল আৰু সেই সংগীত মহাবিদ্যালয়খনৰ ভূমি পূজন কৰিছিলে কলাগুৰু বিষ্ণু ৰাভাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই সংগীত বিদ্যালয়ৰ আধাৰশিলা কৰিছিল। শিলঘাটৰ চৰাইঘাটত বিষ্ণুপ্ৰসাদ ৰাভাই ভূমি পূজনেৰে আৰম্ভ কৰা সংগীত বিদ্যালয় আজি পৰিত্যক্ত অৱস্থাটোৱে বহুতকে আৱেগিক কৰি তোলে। নাৱেৰে আহি ৰাভাই শিলঘাটত শুভাৰম্ভণি কৰিছিল সংগীত বিদ্যালয়ৰ। সেয়া আছিল 1960 চন। ৰাইজে চিন্তা কৰিলে যে ইয়াত এখন সংগীত বিদ্যালয়ো খুলিব লাগে। এই সংগীত বিদ্যালয় খুলিবৰ কাৰণে সেই সময়ৰ আমাৰ কমৰেড ৰাভা, বিষ্ণু ৰাভা ডাঙৰীয়াক আনি ভূমি পূজন কৰোৱা হওক বুলি সকলোৰে এটা চিন্তা হ'ল আৰু সেইকাৰণে জাহাজৰে সৈতে তেজপুৰৰ পৰা তেখেতক ইয়ালৈ অনা হ'ল। বক্তৃতা প্ৰসংগত কি কৰিছে সেই সময়ত সৰু ল'ৰা হিচাপে ইমান মনত নাই, কিন্তু তেওঁ নাচ মাৰি দেখুৱাওঁতেই লাগিছে আমাৰ যেন ইমান বৃহৎ আকাৰৰ মানুহ এটা, সেউজীয়া চোলা এটা আৰু খদৰৰ ধুতি এখন পিন্ধি ভৰিৰ পিঠবিলাক গাঁঠলো। আমি ইমান যে সম্পদশালী ব্যক্তি তেতিয়া গম পোৱা নাছিলোঁ। আমি আশা কৰিছোঁ যে ইমান এজন মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান ই যাতে আকৌ সজীৱ হৈ উঠে। এগৰাকী সুযোগ্য কলীয়াবৰীয়া চিৰ কৌমাৰ্যব্ৰতী জীৱনশিল্পী হৰেন্দ্ৰনাথ শৰ্মাই তেতিয়াই লক্ষ্ণৌৰ ভাতখান্দিত সুদীৰ্ঘ 6টাকৈ বছৰ সংগীত আৰু বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ লৈ অসমলৈ ঘূৰি আহি 1960 চনৰ ব্ৰিটিছ নগৰী শিলঘাটত স্থাপন কৰিছিল সংগীত বিদ্যালয়খন। সংগীত বিদ্যালয়খনৰ ভূমি পূজন আৰু মুকলি সভাত ভাষণ দিছিল কলাগুৰু বিষ্ণু ৰাভাই। নৃত্যও কৰিছিল ৰাভাই, কিন্তু আজি এই সংগীত বিদ্যালয়ৰ অস্তিত্ব নাই। হাবি জংঘলৰে ভৰি পৰিছে গৃহটো। এতিয়াও এই গৃহটোত পুনৰ নিৰ্মাণ কৰি এখন সংগীত বিদ্যালয় নিৰ্মাণ কৰিবলৈ দাবী জনাইছে সচেতন লোকে। কলিয়াবৰৰ পৰা পংকজ শইকীয়া, NKTV+।